আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ গোলাঘাটবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে অসমবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিগত 5টা বছৰত যি উন্নয়নৰ প্ৰগতিৰ অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰা আমি সাক্ষী হ'লোঁ, অসমবাসী ৰাইজ সাক্ষী হ'ল, তাৰ প্ৰতি সঁহাৰি জনাই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাইজে আমাক যি আশীৰ্বাদ প্ৰদান কৰিছে ভোটৰ মাধ্যমে, আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাই যিধৰণে এই চৰকাৰ প্ৰতিষ্ঠাৰ এই যুঁজখনত, এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ল, আমি প্ৰতিজন কাৰ্যকৰ্তাকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আহি থকা দিনবিলাকত সেৱাই সংগঠনৰ মাধ্যমেৰে পুনৰ এই চৰকাৰক সহযোগিতাৰ জৰিয়তে আমি কাৰ্যকৰ্তাসকল আগবাঢ়িম। সমাজৰ প্ৰতিটো স্তৰৰ উন্নয়নৰ বাবে এই চৰকাৰখনে বিগত সময়ছোৱাত কাম কৰিছে। অসমৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰা আৰু অধিক ত্বৰান্বিত হ'ব, এই কথা নিশ্চিত। আজি প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা উৎসাহিত। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।